নমস্কাৰ ইছান নিউজৰ দিনটোৰ বিষয়লৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। প্ৰিয় দৰ্শক, আজিৰ দিনটোত খুবেই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আজি 2021-22 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ল আৰু লোকসভাত বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পালে বাজেটত। আমি পুংখানুপুংখভাৱে আজি আপোনালোকৰ আগত বিশ্লেষণ কৰিম। বাজেটে কি দিলে, বাজেটৰ পৰা কাৰ কি লাভ হ'ব আৰু বাজেটত প্ৰধানত কোনে স্থান পালে, বাজেটত কি বিষয়ক বিশেষভাৱে গুৰুত্ব দিয়া হ'ল। আমি আপোনালোকক এই মতে প্লেটৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আজি দাখিল কৰা হ'ল 2021-22 বিত্তীয় বৰ্ষৰ বাজেট। দেশবাসীৰ বাবে আজিৰ দিনটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ কৰোনা মহামাৰীৰ পাছত আজি বাজেট দাখিল কৰা হৈছে আৰু এই বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আজি স্থান লাভ কৰিছে। আপোনাৰ মোৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বাজেটখন খুবেই গুৰুত্বপূৰ্ণ। এইবাৰ বাজেটৰ মূলমন্ত্ৰ আছিল আত্মনিৰ্ভৰ ভাৰত আঁচনি। স্বাস্থ্য, কৃষি, গৃহ নিৰ্মাণত এবাৰ বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় বাজেটত। উল্লেখ্য যে কৰোনা মহামাৰীৰ পাছত ক্ষতিগ্ৰস্ত হৈছিল ভাৰতৰ অৰ্থনীতি আৰু সেই ভাৰতৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ পাছতে যিখন বাজেট আজিৰ দিনটোত দাখিল কৰা হৈছে, এই বাজেট খুব গুৰুত্বপূৰ্ণ। এই কাৰণেও গুৰুত্বপূৰ্ণ যিহেতু আজি প্ৰথমবাৰৰ বাবে কাগজবিহীন বাজেট দাখিল কৰা হৈছে। 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বহু প্ৰত্যাশিত বাজেট। দীৰ্ঘ সময় ধৰি তেওঁ বাজেট দাখিল কৰিলে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মোদী চৰকাৰৰ এইখন নৱমখন বাজেট আজি ঘোষণা কৰা হ'ল। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এইখন তৃতীয়খন বাজেট, খুবেই গুৰুত্বপূৰ্ণ বাজেট। আজিৰ দিনটোত আমি সেই কথা ইছান নিউজৰ দৰ্শকসকলৰ বাবে জনাব বিচাৰিছোঁ যে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ হিচাপে বাজেট দাখিল কৰা হ'ল আৰু এই বাজেটখন খুবেই গুৰুত্বপূৰ্ণ। দুটা বিষয়ত খুব গুৰুত্বপূৰ্ণ যে প্ৰথমবাৰৰ বাবে দেশত কাগজবিহীন বাজেট দাখিল কৰা হ'ল। এই বাজেটখন ডিজিটেল বাজেট আৰু 11 বজাত দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বহু প্ৰত্যাশিত বাজেটখন দাখিল কৰিলে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মোদী চৰকাৰৰ এখন নৱমখন বাজেট আছিল আৰু বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে দাখিল কৰা এখন তৃতীয়খন বাজেট আজি লোকসভাত দাখিল কৰা হ'ল। প্ৰথম কথাটো হৈছে ভাৰতৰ অৰ্থনীতি কোঙা কৰি পেলাইছিল কৰোনা মহামাৰীয়ে, সেই কথা প্ৰতিগৰাকী ভাৰতীয়ই জানে আৰু সেই অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবৰ বাবে অপ্ৰাণ চেষ্টা চলাইছিল ভাৰত চৰকাৰে। আৰু শেহতীয়াকৈ আজিৰ দিনটোত দাখিল কৰা হৈছে এখন খুবেই গুৰুত্বপূৰ্ণ বাজেট। কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। এই মুহূৰ্তত আমি আপোনালোকক জনাম যে আজি বাজেটে কি দিলে। প্ৰথম কথাটো হৈছে আজিৰ দিনটোত সংসদত প্ৰথমবাৰৰ বাবে কাগজবিহীন সাধাৰণ বাজেট 2021 উপস্থাপন কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰঙা চুটকেছৰ পৰিৱৰ্তে এইবাৰ সদনত বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে ডিজিটেল বাজেট। সদনত বাজেট দাখিল কৰি বিত্তমন্ত্ৰীৰ ঘোষণা যে কঠিন সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে কৃষকৰ আয় বৃদ্ধি, সাধাৰণ লোকক সহায় কৰিবলৈ নিৰন্তৰ চেষ্টা চলাইছে। আমি প্ৰথমতে আপোনালোকৰ বাবে এই মুহূৰ্তত বাজেট সন্দৰ্ভত আমি এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। সেই প্ৰতিবেদন আপোনালোকৰ বাবে আগবঢ়াই কি আছে 2021 কেন্দ্ৰীয় বাজেটত। বিৰোধী শ্লোগানৰ মাজতে বাজেট ভাষণ আৰম্ভ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ বাজেটত বিশেষ দৃষ্টি। অতিমাৰীৰ পূৰ্বে নিম্নগামী হোৱা দেশৰ অৰ্থনীতি কৰোনা কালত পুনৰ নিম্নগামী হোৱা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে জনায় যে 2020-2021 বিত্তীয় বৰ্ষত ৰাজহ ঘাটিৰে জিডিপিৰ হাৰ হৈছিল 9.5%। আগন্তুক বিত্তীয় বৰ্ষত আৰ্থিক ঘাটিৰ বাবে জিডিপি হাৰ 6.8% কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই। 2025 বৰ্ষৰ ভিতৰত 5 লাখ কোটিৰ অৰ্থনৈতিক গঢ়াৰ ঘোষণা আছিল চৰকাৰৰ। 2025-26 বিত্তীয় বৰ্ষত 4.5% কমাই অনাৰ পৰিকল্পনা লৈছে চৰকাৰে। সাধাৰণ মানুহৰ বাবে ঘৰৰ ব্যৱস্থা কৰাৰ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ। 2022 চনৰ 22 মাৰ্চ পৰ্যন্ত গৃহ ঋণত 1.5 লাখ টকা ৰেহাইৰ ঘোষণা। দেশৰ ৰেলৱে খণ্ডলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিলে বিশেষ ঘোষণা। ৰেলৱে খণ্ডৰ বাবে 1,10,055 কোটি টকা ধাৰ্য। ৰেলৱে খণ্ডত মেক ইন ইণ্ডিয়া লক্ষ্য অধিক সবল কৰাৰ লক্ষ্য। 2030 চনলৈ ৰেলৱে খণ্ডৰ আমূল পৰিৱৰ্তন সাধনৰ লক্ষ্য। চেন্নাই, কোচি, নাগপুৰ, নাছিকত নতুন মেট্ৰো ৰেল লাইন। 2021-22 বাজেটত অসমৰ বাবে বিশেষ ঘোষণা বিত্তমন্ত্ৰীৰ। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 34,000 কোটি টকা ধাৰ্য। অসম, পশ্চিমবংগ, তামিলনাডুত ঘাইপথ নিৰ্মাণৰ বাবে বিশেষ পেকেজ। পশ্চিমবংগত ঘাইপথ নিৰ্মাণৰ বাবে 25,000 কোটি টকা মুকলি।
তামিলনাডুত ৩৫,০০০ কোটি টকাৰে নিৰ্মাণ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ। আগন্তুক বৰ্ষত দেশত ঘাইপথ নিৰ্মাণৰ বাবে এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে ৮,০০০ কোটি টকা। ২০২১-২২ বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰীৰ। কোভিড ভেকচিনৰ বাবে ৩৫,০০০ কোটি টকা মুকলি। অচিৰে বজাৰলৈ আহিব আৰু 2টা কোভিড ভেকচিন। বিগত বিত্তীয় বৰ্ষতকৈ ১৩৭ গুণ অধিক ধন এইবাৰ আবণ্টন কৰিলে বাজেটত। স্বাস্থ্য খণ্ডৰ বাবে ২.৩৩ লাখ কোটি টকা মুকলি। বায়ু প্ৰদূষণৰ সৈতে যুঁজিবলৈ ২,২৭৭ কোটি টকা ধাৰ্য। ২০২১-২২ বৰ্ষৰ সাধাৰণ বাজেট ঘোষণা কৰি বহু গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰীৰ। শ্ৰমিকৰ বাবে এটা পৰ্টেল আৰম্ভ কৰাৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আগন্তুক লোকপিয়ল ভাৰতৰ ইতিহাসৰ প্ৰথম ডিজিটেল লোকপিয়ল হ'ব বুলিও মন্তব্য কৰে সীতাৰমণে। এই গুৰুত্বপূৰ্ণ কামৰ বাবে ২০২১-২২ বাজেটত ৩,৭৬৮ কোটিৰ আবণ্টন। অসম পশ্চিমবংগৰ চাহ শ্ৰমিকলৈ ১,০০০ কোটি টকা। আয়কৰ সন্দৰ্ভত বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কৰিলে বৃহৎ ঘোষণা। ৭৫ বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকে দিব নালাগে আয়কৰ। ৭৫ বছৰৰ ওপৰৰ পেঞ্চনপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা। প্ৰৱাসী ভাৰতীয় ডাবল টেক্স ব্যৱস্থাৰ অৱসানৰ ঘোষণা। চলিত বৰ্ষৰ ডিচেম্বৰত গগনযান উৎক্ষেপণ কৰিব ভাৰতে। দেশত ১০০খনকৈ নতুন সৈনিক স্কুল স্থাপনৰ লক্ষ্য বাজেটত। লাডাখত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে বাজেট নিৰ্ধাৰণ। ৪ কোটি অনুসূচিত জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৩৫,০০০ কোটি টকা ধাৰ্য। উজ্জ্বলা আঁচনিৰ জৰিয়তে ১ কোটি হিতাধিকাৰী লাভান্বিত হোৱাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে বীমা আইন সংশোধন কৰি FDIৰ সীমা ৪৯%ৰ পৰা ৭৪%লৈ বৃদ্ধি কৰিব। কোম্পানী আইন ২০১৩ সংশোধনৰ প্ৰস্তাৱো দিলে সীতাৰমণে। সৰু কোম্পানীবোৰৰ মূলধনৰ সীমা ৫০ লাখ টকাৰ পৰা ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব। কোম্পানী আইন ২০১৩ সংশোধনৰ প্ৰস্তাৱো দিলে সীতাৰমণে। সৰু কোম্পানীবোৰৰ মূলধনৰ সীমা ৫০ লাখ টকাৰ পৰা ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব। সৰু কোম্পানীবোৰৰ বাবে মুঠ লেনদেন ২ কোটি টকাৰ পৰা ২০ কোটি টকালৈ বৃদ্ধি কৰা হ'ব। বিত্তমন্ত্ৰীয়ে বেংক পূৰ্ণ পুঞ্জীকৰণৰ বাবেও ২০,০০০ কোটি টকাৰ আবণ্টনৰ তথ্য দিলে সদনত। ব্যুৰো ৰিপৰ্ট, ইছান নিউজ। এয়া আছিল বাজেটৰ পুংখানুপুংখ বিশ্লেষণ। আজিৰ দিনটোত বাজেটত কি হ'ল, কি বিষয়ত গুৰুত্ব দিয়া হ'ল সেয়া নিশ্চিতভাৱে দৰ্শকসকলে বুজিব পাৰিছে। কিন্তু প্ৰথম কথাটো পৰিলক্ষিত হ'ল যে আজিৰ দিনটোত যি বাজেট ঘোষণা কৰা হ'ল তাত কৃষকসকলক গুৰুত্ব দিয়া হ'ল, তাত ৰাজপথৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে, স্বাস্থ্য খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু কৰোনা মহামাৰীয়ে তছনছ কৰিব বিচৰা ভাৰতৰ অৰ্থনীতিক পুনৰ উদ্ধাৰ কৰিবৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বাজেটত। কিন্তু আপোনাৰ মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে যে বাজেট ঘোষণা কৰা হ'ল, কিন্তু এই বাজেটত অসমৰ বাবে কি আছে? কি আছে নিৰ্মলা সীতাৰমণৰ বাজেটত অসমৰ বাবে? ইতিমধ্যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, চাহ শ্ৰমিক কল্যাণৰ বাবে ধন আবণ্টনৰ বাকীৰে বাজেটত বিশেষ একোৱেই নাই বুলি বহুতে সমালোচনা কৰিছে। বহু বাজেট বিশ্লেষকেও কিন্তু সমালোচনা কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত অসমৰ বাবেনো বাজেটত কি আছে আৰু তাক লৈ কিয়নো সমালোচনা হৈছে, এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আপোনালোকে এই মুহূৰ্তত আগবঢ়াইছোঁ। সংসদৰ মজিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২১-২২ বৰ্ষৰ ছপাহীন বাজেট। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এয়া তৃতীয়খন বাজেট। সংসদৰ মজিয়াত ডিজিটেল বাজেট ঘোষণা হ'ল ঠিকেই, কিন্তু এই ডিজিটেল বাজেটে অসমক কিমান লাভান্বিত কৰিব? বাজেটত কিন্তু অসমৰ বাবে বিশেষ একো ঘোষণা নকৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত বাজেটত অসমৰ ক্ষেত্ৰত বিত্তীয় পুঁজিৰ পৰিমাণ তেনেই সীমিত। সমাগত ২১ৰ বিধানসভা নিৰ্বাচন শেষ হয়তো শাসনাধিষ্ঠ ৰাজ্য চৰকাৰেও ভাবিছিল অসমৰ বাবে থাকিব বিশেষ অফাৰ, কিন্তু মূৰকত সেয়া নহ'ল। নিৰ্বাচনৰ বাবেই যেন অসমৰ বেলিকা হ'লগৈ এনেকুৱা। অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ বাবে বাজেটত ধাৰ্য ১,০০০ কোটি। অসমৰ লোকপিয়লৰ বাবে ৩,৭৬০ কোটি টকা ধাৰ্য। ১৮০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৩,০০৪ কোটি টকা ধাৰ্য। আৰু এয়াই অসমৰ বাবে বাজেটৰ পুঁজি।
পূৰ্বৰ দৰে এইবাৰো বাজেটত বিশেষ বুলিবলৈ একো নাই কেৱল মাত্ৰ ডিজিটেলহে হ'ল বাজেট নিউজ ডেস্ক ৰিপৰ্ট ইছান নিউজ এয়া আছিল অসমৰ বাবে বাজেটত কি আছিল বা বাজেটৰ পৰা অসমবাসীৰ কি লাভ হ'ব বা বাজেটত অসমৰ বাবে কি কি দিয়া হ'ল এতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে যেটো প্ৰতিবাৰে যেতিয়া বাজেট দাখিল কৰা হয় বহু সামগ্ৰীৰ দাম বৃদ্ধি পায় বহু সামগ্ৰীৰ দাম হ্ৰাস পায় কিন্তু এইবাৰ আপোনাৰ মনত যি ধৰণে প্ৰশ্ন উত্থাপন হৈছে যে সাধাৰণ বাজেট যেটো দাখিল কৰা হৈছে 2021-22 বৰ্ষৰ তাত কি সামগ্ৰীৰ দাম বাঢ়িল কি সামগ্ৰীৰ দাম কমিল এই মুহূৰ্তত আমি প্লেটৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো যে সাধাৰণ বাজেটত কাৰ দাম বাঢ়িল আৰু কাৰ দাম হ্ৰাস পালে প্ৰথম কথা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সাধাৰণ বাজেটত দাম কিহৰ বৃদ্ধি পালে কি আমি জনাব বিচাৰিছো মোবাইল অটো পাৰ্টস ৰেচম সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে বিদেশী মোবাইল ব্যয়বহুল হ'ব বুলি উল্লেখ কৰা হৈছে মোবাইল ফোনৰ যি শুল্ক আছিল সেয়া 2.5% বৃদ্ধি কৰা হৈছে সোণ আৰু ৰূপৰ ওপৰত শুল্ক হ্ৰাসৰ ফলত হ্ৰাস হ'ব মূল্য সোণ ৰূপৰ মূল্য হ্ৰাস পাব এটা ভাল খবৰ মূল্য বৃদ্ধি পোৱা সামগ্ৰীৰ তালিকাত আছে বিদেশী বস্ত্ৰৰ মূল্য বৃদ্ধি পাব আৰু 2021 বাজেটত বহুকেইটা সামগ্ৰীৰ মূল্য ইতিমধ্যে বৃদ্ধি হৈছে কি সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল সেয়া আমি আপোনালোকক জনাম হ্ৰাস পাইছে বহু সামগ্ৰীৰ মূল্য নিশ্চিতভাৱে খুবেই গুৰুত্বপূৰ্ণ আপোনাৰ বাবে আজিৰ দিনটোত বাজেট যেটো দাখিল কৰা হৈছিল আৰু মূল্য হ্ৰাস পোৱা তালিকাত আছে সামগ্ৰীৰ তালিকাত আছে যাৰ মূল্য হ্ৰাস পাইছে তাৰ তালিকাত আছে স্বদেশত উৎপাদিত বস্ত্ৰ জোতা চেণ্ডেল আৰু স্বদেশত উৎপাদিত বস্ত্ৰৰ দাম হ্ৰাস পাইছে অসমত উৎপাদিত বস্ত্ৰ বা ভাৰতবৰ্ষত উৎপাদিত বস্ত্ৰৰ দাম হ্ৰাস পাইছে লোহা ষ্টীল তাম সোণ আদিৰো কিন্তু দাম হ্ৰাস পাইছে মোবাইলৰ চাৰ্জাৰতো হ'ব ব্যয়বহুল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সাধাৰণ বাজেটত দাম বাঢ়িছে কাৰ দাম বাঢ়িছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো দাম বৃদ্ধি পাইছে মোবাইল অটো পাৰ্টস ৰেচম সামগ্ৰীৰ মূল্য দাম বৃদ্ধি পাইছে মোবাইল অটো পাৰ্টস ৰেচম সামগ্ৰীৰ মূল্য বিদেশী মোবাইল ব্যয়বহুল হ'ব সেই কথা ইতিমধ্যে জনোৱা হৈছে বিদেশী মোবাইল ব্যয়বহুল হ'ব মোবাইল ফোনৰ শুল্ক 2.5% লৈ ইতিমধ্যে বৃদ্ধি কৰা হৈছে এয়া আছিল প্ৰধানতঃ দাম বৃদ্ধি পোৱা সামগ্ৰীৰ তালিকা বা দাম হ্ৰাস পোৱা সামগ্ৰীৰ তালিকা খুব কম আছিল আমি আপোনালোকক কমকৈ বা কিয়দাংশ আমি আপোনালোকক দেখুৱালো যে কি সামগ্ৰীৰ মূলত দাম বৃদ্ধি পালে বা কি সামগ্ৰীৰ দাম মূলত এই মুহূৰ্তত হ্ৰাস পালে আজিৰ বাজেট দাখিল কৰাৰ পাছত এতিয়া কথাটো হ'ল এই বাজেট যেটা দাখিল কৰা হ'ল এই বাজেটৰ ফলত সাধাৰণ লোকৰ কি লাভ হ'ব বা সাধাৰণ লোকে বাজেটৰ পৰা কি পালে এই বাজেটৰ এটা খুবেই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হ'ল তাৰ ভিতৰত আছিল উজ্জ্বলা আঁচনি এই কাৰণে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হ'ল যে উজ্জ্বলা আঁচনিৰ জৰিয়তে বহু লোকে ভাৰতবৰ্ষত আজি পৰ্যন্ত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিছিল অৰ্থাৎ আপোনাৰ ঘৰত বিনামূলীয়া চিলিণ্ডাৰ আৰু বিনামূলীয়া ষ্টভ আপুনি লাভ কৰিছিল বহু অসমৰ বা ভাৰতবৰ্ষৰ 8 কোটিকৈ লোকক যেহেতু উজ্জ্বলা আঁচনিৰ জৰিয়তে ইতিমধ্যে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়া হৈছিল বুলি কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল কিন্তু বহু লোক বাদ পৰি গৈছিল বহুতে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰা আছিল আৰু তেওঁলোকৰ বাবে আজি কিন্তু এটা ভাল খবৰ এই কাৰণে ভাল খবৰ উজ্জ্বলা আঁচনিৰ ম্যাদ বৃদ্ধি কৰা হৈছে উজ্জ্বলা আঁচনিৰ ম্যাদ আজিৰ দিনটোত বৃদ্ধি কৰা হৈছে আৰু দেশবাসীয়ে এতিয়া লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ কেনেকৈ লাভ কৰিব যেহেতু নতুন ৰূপত উজ্জ্বলা আঁচনি আহিব আৰু উজ্জ্বলা আঁচনিৰ ম্যাদ এতিয়া বৃদ্ধি কৰা হৈছে যাৰ বাবে যিসকল পূৰ্বে বাদ পৰি গৈছিল তেওঁলোকে লাভ কৰিব উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছৰ সংযোগ আমি প্লেটৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো যে কি কাৰণে এটা ভাল খবৰ আমি এই মুহূৰ্তত দিব বিচাৰিছো উজ্জ্বলা আঁচনি কি কাৰণে ভাল খবৰ বা আজিৰ দিনটোত বাজেটৰ ভিতৰত উজ্জ্বলা আঁচনি খুবেই গুৰুত্বপূৰ্ণ হিচাপে কিয় বিবেচিত হৈছে প্ৰথম কথা উজ্জ্বলা আঁচনিৰ ম্যাদ বৃদ্ধি কৰা হৈছে দেশবাসীয়ে লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ ভাল খবৰ নতুন ৰূপত আহিব উজ্জ্বলা আঁচনি এক নতুন ৰূপত আহিব পূৰ্বতকৈ পূৰ্বে যিসকল লোক বাদ পৰি গৈছিল যিসকল দৰিদ্ৰ লোক বাদ পৰি গৈছিল যিসকল ৰন্ধন গেছৰ সংযোগ লাভ কৰা নাছিল বিনামূলীয়া তেওঁলোকে পুনৰ বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব আৰু যেহেতু উজ্জ্বলা আঁচনিৰ অধীনত আৰু 1 কোটি লোকক অগ্ৰাধিকাৰ দিয়া হ'ব অৰ্থাৎ আৰু দেশত 1 কোটি লোকে এই আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা লাভ কৰিব তেওঁলোকে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব পাৰিব সেয়াও জনোৱা হৈছিল আবেদন কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব জনাটো খুবেই প্ৰয়োজনীয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলেহে এই সুবিধা লাভ কৰিব খুবেই গুৰুত্বপূৰ্ণ পৰিয়ালৰ মহিলাসকলেহে কৰিব পাৰিব আবেদন মনত ৰখাটো ভাল পৰিয়ালৰ মহিলাসকলে আবেদন কৰিব পাৰিব কিন্তু 1 কোটি লোকে আকৌ পাব সেইটো এটা ভাল খবৰ বয়স 18 হ'লেহে আবেদন কৰিব পাৰিব অৰ্থাৎ 18 বছৰ ওপৰৰ ব্যক্তিয়ে আবেদন কৰিব পাৰিব
আৰু আবেদনকাৰী বেংকত ছেভিংছ একাউণ্ট থকাটো বাধ্যতামূলক, অৰ্থাৎ বেংকত একাউণ্ট থকাটো বাধ্যতামূলক। এই একাউণ্টত পোনপটীয়াকৈ ছাবচিডি লাভ কৰিব। যদি চিলিণ্ডাৰ এটা আপুনি যেতিয়া ক্ৰয় কৰে, আপুনি ছাবচিডি লাভ কৰে, সেই ছাবচিডি একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব। অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব আবেদন পত্ৰ অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। আৰু 2016 চনৰ পৰা যিটো আঁচনি প্ৰযোজ্য হৈ আছে, কিন্তু এতিয়া পুনৰ 1 কোটি লোকক দিয়া হ'ব, সেই কথা ঘোষণা কৰা হৈছে। ইতিমধ্যে 8 কোটি লোকে ৰন্ধন গেছৰ সুবিধা লাভ কৰিছে, বিনামূল্যে ৰন্ধন গেছৰ সুবিধা লাভ কৰিছে। যিখিনি বাদ পৰি গৈছিল তেওঁলোকৰ বাবে এতিয়া নতুনকৈ আবেদন কৰাৰ সুবিধা দিয়া হৈছে। আবেদন কৰিবলৈ কি কি নথি লাগিব, সেইটো খুবেই গুৰুত্বপূৰ্ণ। আবেদনকাৰী আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু আজিৰ দিনটোত উজ্জ্বলা আঁচনিৰ ঘোষণা যিটো কৰা হৈছিল সেয়া খুবেই গুৰুত্বপূৰ্ণ। পাছপৰ্ট আকাৰৰ ফটো, বেংকৰ পাছবুক, KYC, BPL কাৰ্ড থকাটো আপোনাৰ বাবে বাঞ্ছনীয়। পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড থাকিব লাগে, খুবেই গুৰুত্বপূৰ্ণ। সকলো সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব। PMUৰ আবেদন পত্ৰ, ৰেচন কাৰ্ডৰ ফটোকপি আপুনি জমা দিব লাগিব। আৰু জম্মু কাশ্মীৰৰ বাবেও বিশেষ সুবিধা দিয়া হৈছে। পাইপলাইন গেছৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। বাজেটত সেই কথা ঘোষণা কৰা হৈছে। আৰু দেশৰ 100 জিলাত CNG পাইপ গেছৰ ব্যৱস্থা কৰিব চৰকাৰে। আমি প্লেটৰ জৰিয়তে এইকাৰণে আপোনালোকক জনাইছোঁ, যিহেতু বাজেটত এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰু আজিৰ দিনটোত উজ্জ্বলা আঁচনিৰ যিটো ম্যাদ, সেই ম্যাদ ইতিমধ্যে বৃদ্ধি কৰা হৈছে। আৰু দেশবাসীয়ে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব, যিসকলে পূৰ্বে লাভ কৰা নাছিল। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে 8 কোটি লোকক উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা দিয়া হ'ল। কিন্তু বহু লোক বাদ পৰি গৈছিল। সেই বাদ পৰি যোৱা লোকসকলক যাতে তেওঁলোকেও ৰন্ধন গেছৰ সুবিধা লাভ কৰে, তাৰ বাবে এইবাৰ বাজেটত ধন ধাৰ্য কৰা হৈছে। 1 কোটি লোকক পুনৰ বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা দিব। আৰু উজ্জ্বলা আঁচনিৰ ম্যাদ বৃদ্ধি কৰা হৈছে। 1 কোটি লোকে, দেশৰ 1 কোটি লোকে আবেদন কৰিব পাৰিব। আৰু 1 কোটি লোকে বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা লাভ কৰিব। কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, আমি সবিশেষ জনালোঁ, কি কি নথি পত্ৰ লাগিব সেয়াও জনালোঁ। কিন্তু এই সন্দৰ্ভত আজিৰ দিনটোত নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰীগৰাকীয়ে সংসদৰ মজিয়াত উজ্জ্বলা আঁচনি সন্দৰ্ভত এক বিশেষ মন্তব্য কৰিছিল। সেই মন্তব্য আমি আপোনালোকলৈ এই মুহূৰ্তত আগবঢ়াইছোঁ, আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। মন্তব্যটো আগবঢ়াইছোঁ। 1. Ujjwala scheme, which has benefited 8 crore households, will be extended to cover 1 crore more beneficiaries. We will add 100 more districts in next 3 years to the city gas distribution network. A gas pipeline project will be taken up in the Union Territory of Jammu and Kashmir. An independent gas transport system operator will be set up for facilitation and coordination of booking of common carrier capacity in all natural gas pipelines on a non-discriminatory open access basis. Financial capital. I propose to consolidate the provisions of the SEBI Act 1992, Depositories Act 1996, Securities Contracts Regulation Act 1956, and এয়া আছিল উজ্জ্বলা যি আঁচনি আছিল, সেই উজ্জ্বলা আঁচনি সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল, গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আৰু নিশ্চিতভাৱে ভাল খবৰ, যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকে উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা লাভ কৰিব। দেশৰ আৰু 1 কোটি লোকে লাভ কৰিব, সেয়া খুবেই আজিৰ দিনটোত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকক আমি দিব বিচাৰিছোঁ, যিহেতু আজি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যিখন আঁচনি আছিল, সেই আঁচনিৰ সন্দৰ্ভত কিবা এটা বিশেষ ঘোষণা কৰা হৈছিল। প্ৰথম কথাটো আছিল যে গৰীব কল্যাণ আঁচনি, যিখন আঁচনিৰ পূৰ্বে 1 কোটি 70,000 আছিল, আৰু সেই 70,000 টকাৰ বিপৰীতে এতিয়া প্ৰায় 2 কোটি 76,000 বৃদ্ধি কৰা হৈছে। তেওঁলোকৰ বাজেটৰ যি ধন 76,000লৈ বৃদ্ধি কৰা হৈছে, যাৰ জৰিয়তে পূৰ্বে যিহেতু কৰোণা মহামাৰীৰ সময়ত যিসকল আচলতে হেল্থ ৱৰ্কাৰ আছিল বা স্বাস্থ্যকৰ্মী আছিল, তেওঁলোকক বীমাৰ ব্যৱস্থা কৰা হৈছিল, 5 কেজিকৈ চাউল দিয়া হৈছিল দৰিদ্ৰ লোকসকলক ইত্যাদি বিভিন্ন নিৰ্দেশ দিয়া হৈছিল বা বিভিন্ন নিৰ্দেশনা তাত সন্নিৱিষ্ট হৈ আছিল সেই গৰীব কল্যাণ আঁচনিখনৰ জৰিয়তে। সেই আঁচনিখনৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। আৰু যিখন আঁচনি অন্তৰ্ভুক্ত হৈ আছিল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, গতিকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যোজনাও তাত সন্নিৱিষ্ট হৈ আছিল। গতিকে নিশ্চিতভাৱে তাৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। আৰু ধনৰ পৰিমাণ যিহেতু বৃদ্ধি কৰা হৈছে, তেতিয়াহ'লে আমি আপোনালোকক জনাবলৈ পাই এই মুহূৰ্তত জনাবলৈ পাই খুবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, যিহেতু গৰীব কল্যাণৰ ধনৰ পৰিমাণ যিহেতু বৃদ্ধি কৰা হৈছে, গতিকে কৃষক সন্মান নিধিৰ ধনৰ পৰিমাণ হয়তো বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
যিসকলে জব কাৰ্ডৰ কাম কৰি ৰাখিছে জব কাৰ্ডৰ কাম যিসকলে কৰি ৰাখিছে তেওঁলোকৰ বাবেও ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে জব কাৰ্ডৰ কাৰণ জব কাৰ্ডৰ 202 টকালৈ বৃদ্ধি কৰা হৈছিল জব কাৰ্ডৰ প্ৰতিদিনৰ ইনকম আৰু প্ৰতিদিনৰ আয় গতিকে সেয়াও বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ধনৰ পৰিমাণ যেটো বৃদ্ধি কৰা হৈছে গতিকে গৰীব কল্যাণ যোজনাৰ জৰিয়তে যিসকল লোক উপকৃত হৈ আছিল তেওঁলোক আৰু অধিক উপকৃত হোৱাৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে আহি পৰিছে আৰু নিশ্চিতভাৱে আজিৰ দিনটোত এই বিষয়টো খুবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল কাৰণ প্ৰধানমন্ত্ৰী এই গৰীব কল্যাণ যোজনাৰ জৰিয়তে বহু লোকে বিভিন্ন সময়ত যথেষ্ট লাভান্বিত হোৱা পৰিলক্ষিত হৈছে যেটো কৰোনা মহামাৰীৰ সময়ত দেখিবলৈ পোৱা গৈছে যে দেশৰ বহু লোক বিপদত পৰিছিল আৰু বহু লোকে দিশহাৰা হৈ পৰিছিল দৰিদ্ৰ পৰিয়ালে ধন লাভৰ ক্ষেত্ৰতো বিপদত পৰিছিল আৰু গতিকে সেই কেন্দ্ৰীয় বাজেটখন ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু সেই কেন্দ্ৰীয় বাজেটৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ লকডাউনৰ সময়ত যিসকলে ধন লাভ কৰিছিল তেওঁলোকৰ বাবে খুবেই ভাল খবৰ আহিছে এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ যে জব কাৰ্ডৰ জৰিয়তে 202 টকাকৈ পাৰিশ্ৰমিক ঘোষণা কৰা হৈছিল সেই পাৰিশ্ৰমিকৰ পৰিমাণ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পাৰিশ্ৰমিকৰ পৰিমাণ 13,62,00,000 জনতাই লাভ কৰিছিল যে জব কাৰ্ডৰ ধন গতিকে তেওঁলোকৰ ধনৰ পৰিমাণ বৃদ্ধি পাব পাৰে আৰু দেশৰ কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে 2000 কোটি ধন আগবঢ়োৱা হৈছিল সেই 2000 পৰিৱৰ্তে ধনৰ পৰিমাণ আৰু অধিক বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ জৰিয়তে এই ধন যেহেতু কৃষকসকলে লাভ কৰিছিল 2000 কোটি টকা আৰু ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে উজ্জ্বলা আঁচনিৰ জৰিয়তে 8 কোটি লোকলৈ বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা আগবঢ়োৱা হৈছিল গতিকে তেওঁলোকে পূৰ্বতকৈ এই ধন বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে দৰিদ্ৰ লোকৰ বাবে বিশেষ ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গৰীব কল্যাণ যোজনাৰ আঁচনিৰ অধীনত যেটো 2,76,000 কোটি টকা বৃদ্ধি কৰা হৈছে গৰীব কল্যাণ যোজনাৰ ধন আমি পুনৰ জনাব বিচাৰিছোঁ 2,76,000 কোটি টকা বৃদ্ধি কৰা হৈছে আঁচনিখনৰ জৰিয়তে দুখীয়া দৰিদ্ৰ লোকে ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যেটো প্ৰতিজন ব্যক্তিলৈ কৰোনা মহামাৰীৰ সময়ত 5 কেজিকৈ চাউল আগবঢ়োৱা আছিল গতিকে সেই 5 কেজিকৈ চাউল যেটো আগবঢ়োৱা আছিল গতিকে পুনৰ হয়তো সেই চাউল লাভ কৰিব পাৰে বা যিসকলে চাউল লাভ কৰি আছিল তেওঁলোকৰ ভাল খবৰ আহিব পাৰে যেটো ধনৰ পৰিমাণ এতিয়া 2,76,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু নিশ্চিতভাৱে আজিৰ দিনটোত বাজেটত কি আছিল আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিলোঁ আপোনালোকৰ বাবে আজিৰ দিনটোত বাজেটত কি আছিল পুংখানুপুংখভাৱে বিশ্লেষণ কৰিলোঁ আৰু বাজেটত দুটা বিষয় খুবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল উজ্জ্বলা যোজনা আঁচনি যিখন আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকসকল উপকৃত হ'ব আৰু গৰীব কল্যাণ যোজনা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যিখন যোজনা আছিল তাৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে নিশ্চিতভাৱে তাৰ জৰিয়তে দৰিদ্ৰ লোকসকল উপকৃত হ'ব পাৰে আমাৰ হাতত এক বিশেষ মন্তব্য আছে আমি মন্তব্য আপোনালোকলৈ আগবঢ়াম আৰু তাৰ পিছতে আমি সামৰণি মাৰিম প্ৰথমতে মন্তব্য আগবঢ়াই ল'ব বিচাৰিছোঁ Responses. The government led by the Prime Minister stretched its resources to deliver for most vulnerable sections of our society, the poorest of the poor, the Dalits, the tribals, the elderly, the migrant workers and our children. The Pradhan Mantri Garib Kalyan Yojana, the 3 Atmanirbhar packages and announcements made later were like 5 mini budgets in themselves. The Atmanirbhar packages accelerated our pace of structural reforms, redefinition of MSMEs, commercialization of the mining sector, agriculture and labor reforms, privatization of public sector undertakings, one nation, one ration card, production-linked incentive schemes are some of the notable reforms carried out during this period. Faceless income tax assessment, DBT, and financial inclusion are the others. Today, আৰু এয়া আছিল গৰীব কল্যাণ যোজনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত কৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আৰু এয়া আছিল আজিৰ দিনটোৰ বাজেট আৰু বাজেট 2021-22 বৰ্ষৰ যি বাজেট বিত্তীয় বৰ্ষৰ যি বাজেট আজি ঘোষণা কৰা হ'ল সেই বাজেটত কি আছিল অসমৰ কি লাভ হ'ব বাজেটত কি বস্তুৰ দাম বৃদ্ধি পালে কি সামগ্ৰীৰ দাম হ্ৰাস পালে আৰু বাজেটৰ পৰা যিসকল দৰিদ্ৰ লোক আছে বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকৰ বাবে কি ঘোষণা কৰা হ'ল ইত্যাদি আমি বিশ্লেষণ কৰিলোঁ নিশ্চিতভাৱে আজিৰ দিনটোৰ বাজেট খুবেই গুৰুত্বপূৰ্ণ দেশবাসীৰ বাবে আৰু বাজেট আজি সংবাদ শিৰোনাম দখল কৰিছিল বাজেটক লৈ বহুতে সমালোচনা কৰিছিল কেন্দ্ৰীয় চৰকাৰক আৰু সেই সমালোচনাৰ মাজতে বাজেট যেহেতু দাখিল কৰা হ'ল আৰু প্ৰথমবাৰৰ বাবে কাগজবিহীন বাজেট ইতিমধ্যে দাখিল কৰা হৈছে ডিজিটেল বাজেট দাখিল কৰা হৈছে আৰু নিশ্চিতভাৱে আজিৰ দিনটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল এই বাজেট 2021 আৰু 22 আৰু সেই বাজেট আমি বিশ্লেষণ কৰিলোঁ আৰু দিনটোৰ বিষয়ৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ ধন্যবাদ